আজি বিহালী স্নাতক মহাবিদ্যালয়ত ডক্টৰ জীৱন চন্দ্ৰ নাথ ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু বিহালী স্নাতক মহাবিদ্যালয়ৰ সহযোগত প্ৰথম সংখ্যক অসমৰ নৱপ্ৰজন্ম প্ৰত্যাহ্বান আৰু প্ৰত্যাখ্যা শীৰ্ষক বক্তৃতানুষ্ঠান অংশগ্ৰহণ অসমৰ বিশিষ্ট চিন্তাবিদ ময়ূৰ বৰাৰ আজি বিহালী স্নাতক মহাবিদ্যালয়ত ডক্টৰ জীৱন চন্দ্ৰ নাথ ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু বিহালী স্নাতক মহাবিদ্যালয়ৰ সহযোগত প্ৰথম সংখ্যক ডক্টৰ জীৱন চন্দ্ৰ নাথ স্মাৰক বক্তৃতানুষ্ঠান সম্পন্ন হয়। ডক্টৰ অঞ্জন কুমাৰ ওঝাৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানত অংশগ্ৰহণ কৰে অসমৰ বিশিষ্ট চিন্তাবিদ ময়ূৰ বৰাই। অনুষ্ঠানত অংশগ্ৰহণ কৰি বৰাই অসমৰ নৱপ্ৰজন্ম প্ৰত্যাহ্বান আৰু প্ৰত্যাখ্যা শীৰ্ষ বিষয়ৰ ওপৰত সাৱলীল বক্তৃতা প্ৰদান কৰে। এই অনুষ্ঠানত বিগত বৰ্ষৰ আজিৰ দিনটোতে অকাল মৃত্যুক সাৱটি লোৱা মহাবিদ্যালয়খনৰ প্ৰয়াত অধ্যক্ষ ডক্টৰ জীৱন চন্দ্ৰ নাথক সকলোৱে স্মৰণ কৰে। আজি অনুষ্ঠানটোৱে সঁচাকৈ আমাৰ সকলো ছাত্ৰ ছাত্ৰীকে উপকৃত কৰিব বুলি ভাবিছোঁ। ভাল লাগিল আৰু তেওঁৰ স্মৃতিত প্ৰথম অনুষ্ঠানটোত হয়তো প্ৰথম অৱস্থাত আমি সকলো আৱেগিক হৈ পৰিছিলোঁ তেখেতক ইমান সোনকালে হেৰুৱাই, কিন্তু অনুষ্ঠানটোৱে সকলোৱে ইমান ধুনীয়াকৈ আগবঢ়াই নিলে, ভাল লাগিলে, বহুত ভাল লাগিছে। বিহালী স্নাতক মহাবিদ্যালয়লৈ বা এইটো অঞ্চললৈ আহিলে মনবোৰ সঁচাই ভাল লাগে, কাৰণ সাংস্কৃতিকভাৱে বৌদ্ধিকভাৱে এখন আগবঢ়া ঠাই আৰু ইমান স্মৃতি বিজড়িত হৈ আছে। তাতে ডক্টৰ জীৱন চন্দ্ৰ নাথ তেওঁ এই খন্তেকীয়া জীৱনটোত বহুখিনি সময় এই বিহালী স্নাতক মহাবিদ্যালয়ৰ কাৰণে দি গ'ল আৰু এই প্ৰাদেশিকীকৰণ হৈ যোৱাৰ 3 বছৰ পূৰ্ণ নহওঁতেই যোৱা বছৰ তেওঁ আমাৰ মাজৰ পৰা আকস্মিকভাৱে তেওঁ আঁতৰি গ'ল। গতিকে তেখেতৰ স্মৃতি যুগমীয়া কৰাৰ বাবে ডক্টৰ জীৱন চন্দ্ৰ নাথ ফাউণ্ডেশ্যন আৰু বিহালী স্নাতক মহাবিদ্যালয়ৰ পৰিয়ালে যিটো পদক্ষেপ ল'লে, সেই পদক্ষেপৰ অংশ হিচাপে যিটো প্ৰথম স্মাৰক বক্তৃতা আজি ইয়াত অনুষ্ঠিত কৰিলে, সেইটো বক্তৃতা মই দিবলৈ পাই অসমৰ নতুন প্ৰজন্মক তেওঁলোকৰ প্ৰত্যাশাৰ কথা, প্ৰত্যাহ্বানৰ কথা ক'বলৈ পাই মোৰ মনটো খুব ভাল লাগিছে। বিহালীৰ পৰা বিমান দাসৰ সহযোগত সুৰেশ বৰাৰ ৰিপৰ্ট, সুহানা লাইভ।